হয় দেখিছে একদম সকলোবোৰ আচলতে গোটেই অসমবাসী আমাৰ ৰেডি হৈ আছিলে গুণোৎসৱৰ দিনটোৰ কাৰণে গোটেই এডুকেশ্যন ছিষ্টেমটো এডুকেশ্যন মেকানিজমটো আচলতে ৰেডি হয় আৰু ইয়াৰ আমি দেখিছোঁ ইয়াৰ ভাল ফলখিনি আমি আগৰ বৰ্ষতো দেখিছোঁ যে গুণোৎসৱে এটা বেলেগ ধৰণৰ ৰিভলিউশ্যন আনিছে গোটেই সমগ্ৰ শিক্ষা ব্যৱস্থাক আৰু সেইটো একনলেজ কৰিবই লাগিব আৰু বেলেগ ষ্টেটসমূহে আমাৰ ইণ্ডিয়াৰ অসমৰ বাহিৰৰ ষ্টেটসমূহে আচলতে এইটো আমাৰ ৰেপ্লিকা হিচাপে ল'ব পাৰে আমাৰ যিটো ছিষ্টেম গতিকে মোৰ ভাল লাগিছে যে ময়ো এটা পাৰ্ট হ'বলৈ পাইছোঁ আৰু মোৰ নিজৰ ঠাইতে মই পাই মোৰ খুব ভাল লাগিছে যে গহপুৰৰ এজ এ গাৰ্জেন মই SDO চিভিল হিচাপে কাম কৰি আছোঁ গতিকে আহি গহপুৰ মধ্য ইংৰাজী বিদ্যালয়ত দক্ষিণ গহপুৰ মধ্য ইংৰাজী বিদ্যালয়ত মই এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে কাম মানে মোৰ ডিউটি পৰিছে ভাল লাগিছে প্ৰথমতে আমি ল'ৰা ছোৱালীখিনিৰ খুব সুন্দৰকৈ ডিচিপ্লিন ৱেত আমাৰ মৰ্ণিং এছেম্বলি পৰ্যবেক্ষণ কৰিলোঁ তেওঁলোকে কুইজ কৰিছে সাঁথৰৰ পৰা আদি কৰি গোটেই স্থানীয় বাতৰি পৰিৱেশন ইত্যাদি খুব সুন্দৰকৈ বক্তৃতা প্ৰদান এই সকলোবোৰ আমি চালোঁ মোৰ কাষতে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ আৰু এজন আছে আমি দুয়ো মিলি গোটেইখিনি কাম চাইছোঁ মাতৃগোটৰ আইসকল গাৰ্জেনৰ লগত কথা পাতিছোঁ মিড ডে মিলৰ কামখিনি পৰ্যবেক্ষণ কৰিছোঁ SMC প্ৰেচিডেণ্ট আৰু মেম্বাৰ্ছসকলৰ লগত কথা বতৰা পাতিছোঁ গতিকে এটা ভাল লগা পৰিৱেশ আৰু ল'ৰা ছোৱালীবোৰ ডিচিপ্লিন হ'বলৈ শিকিছে যে এটা ছিষ্টেমৰ মাজত কেনেকৈ তেওঁলোকে কাম কৰিব লাগে কেনেকৈ OMR চিট ফিল আপ কৰিব লাগে কাৰণ এইবোৰে তেওঁলোকক ৰেডি কৰিছে ফৰ এ বিগাৰ ফাইট ফৰ এ বিগাৰ ৱৰ্ল্ড গতিকে মই ভাবোঁ ইয়াৰ ৰিপাৰকেশ্যন আৰু ইয়াৰ ৰিজাল্টসমূহ ভাল হ'ব হয় পৰিৱেশ মানে আজি ভাল পাইছোঁ আজি আমাৰ দ্বিতীয়টো দিনত এইখন হৈছে গহপুৰ চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয় তাত আমি আহি উপযুক্ত সময়ত উপস্থিত হৈছোঁহি আমি পৰিৱেশটো ভাল দেখিছোঁ সকলো শিশু আহি সময়মতে আহি উপস্থিত হৈছেহি আমাৰ অসম চৰকাৰে যি গুণোৎসৱ আয়োজন কৰিছিলে নিযুক্তি হিচাপে মই ইয়াতে বহিমূল্যায়ক হিচাপে মই উপস্থিত হৈছোঁহি আৰু ইয়াতে আচলতে আমাৰ শিক্ষক আৰু অভিভাৱকসকলৰ এটাই কৰ্তব্য আমাৰ ধৰণীস্বৰূপ দেশৰ ধৰণীস্বৰূপ শিশুসকলক উপযুক্ত শিক্ষাৰে জ্ঞানেৰে আগবঢ়াই নি আমাৰ দেশখন আমাৰ সমাজখন উন্নতি কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত মই সেৱা জনাইছোঁ যাতে তেওঁলোকক মানসিকভাৱে বৌদ্ধিকভাৱে শক্তিশালী কৰি আমাৰ দেশখনক আগবঢ়াই নিয়ক উজ্জ্বলি উঠক তাৰে কামনা কৰোঁ প্ৰথমতে বিশেষভাৱে এসময়ৰ শিক্ষামন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জনাইছোঁ তেখেতে এক অভিনৱ কাৰ্যসূচী বিদ্যালয়খিনিক আগবঢ়াই নিয়াত যি কাৰ্যসূচী লৈছে গুণোৎসৱৰ জৰিয়তে এই গুণোৎসৱৰ জৰিয়তে বিদ্যালয়খিনিক যিখিনি আগবঢ়াই নিছে আমি বহুত উপকৃত হৈছোঁ আৰু এই গুণোৎসৱে আমাৰ স্কুলবিলাকৰ মানদণ্ড বহুত ওপৰলৈ নিছে আৰু আমি নিজেও এক্টিভ হৈছোঁ আৰু খুব ভাল লাগিছে এনেধৰণৰ কাৰ্যসূচী আমি আমাৰ বেষ্ট দিবলৈ চেষ্টা কৰিছোঁ ফলাফলটো পিছত আমি পাম আৰু ইয়াৰ দ্বাৰা আমি বহুত উপকৃত হৈছোঁ বুলি আহিছোঁ আৰু এই গুণোৎসৱটো চাই খুবেই ভাল লাগিছে আৰু চৰকাৰে যিটো পদক্ষেপ লৈছে বিদ্যালয়বিলাকক আগবঢ়াই নিয়াত বা ছাত্ৰ ছাত্ৰীৰ মানসিক বা বৌদ্ধিক হিচাপে আগবাঢ়ি যাবৰ কাৰণে যিটো পদক্ষেপ লৈছে তাক লৈ আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আমি এইবিলাক ক্ষেত্ৰত আমি সহায় সহযোগ দি লাগে আমি পুনৰ সমৰ্থন কৰিম